কৰিবলগীয়া মই তেনেকুৱা কোনো চিন্তাও নাই আৰু আমি সদায় ভাল হৈ আছোঁ কালিও আমি ভালদৰেই আছোঁ কোনো হেৰি নাই ৰাগ জঞ্জালো নাই একো কাজিয়া পচলো নাই যদি কিবা থাকিলেহেঁতেন তেতিয়াহে সেইটো ভাবিব পাৰি আমি সেইটো গেষ্ট্ৰিক বুলি নহয় কি হৈছেতো নাজানিম গেছৰ প্ৰব্লেম আগৰ হয় গেছৰ প্ৰব্লেম হ'ব পাৰে বেলেগ কিবা ফুড পয়জনিঙো হ'ব পাৰে সেইটো কৈছোঁ তেনেকুৱা তেনেকুৱাও খাব পাৰে কিন্তু মইতো দেখা নাই খোৱাটো মই আছোঁ বাহিৰৰ ঘৰত হা খালে বুলি কোৱা নাই ফুড পয়জনিঙো হ'ব পাৰে সেই মেডিকেল মই লগালগ বস্তুটো মই বাহিৰৰ ৰুমত আছোঁ গৈ যেতিয়া মই দেখিছোঁ তাই অলপ ঢলং পলং হৈ গৈছে লগালগ মই মেডিকেল লৈ আহিছোঁ মেডিকেলত আমি ডক্টৰ দিলোঁ ডক্টৰে যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে কৰিছে হয় গা বেয়া হৈ থকা বুলি নহয় তাই মানে পানী খাবলৈ যাওঁতে কৈছে মই তেতিয়া সোমাই গৈ লগালগ বোলো ধৰা মই কাপোৰ পিন্ধিছোঁ কাপোৰ পিন্ধি লগালগ লৈ আহিছোঁ লৈ অহাৰ পিছত 108লৈ ৰখিলে সেই সময়ত আপোনাৰ হেৰি নাথাকেগৈ মানে আপোনাৰ কণ্ডিশ্যন বহুত বেছি বেয়া হৈ যাব কাৰণ তাই বমি কৰিব বিচাৰিছে বমি কৰিব পৰা নাই গতিকে সেইটো কাৰণে 108লৈ ৰৈ থকাতকৈ নহয় মোক তাত ক'লে যে অলপ এনেই পৰিস্থিতিবোৰ বেয়া কৰিব পাৰে তুমি তাত বহি থাকা চাইড বাহিৰত যেতিয়া মই তাত আছিলোঁগৈ গওঁতেনে সেই বুলি ক'লে মেডিকেলৰ মানুহে গৈছে তেখেত গৈছে নোযোৱাকৈ থকা নাই তেওঁ গৈছে তাই কেইবাবাৰো গৈছে মোৰ নাম নিতুল নগৰ মই তেনেকুৱা ধৰণৰ নহয় বিজেপিত মানে কেতিয়াবা হেৰি পালে আহোঁ খাচ তেনেকুৱা একো হেৰি নাই দুদিনৰ কাৰণে থাকিবলগীয়া হ'ল মই আমাৰ মাজুলী কঁহাল গাঁৱত নিতুল নগৰীয়া ঘৰত থাকিলোঁ তাৰপৰা কালি দিনটো পৰহি দিনটো থাকিলোঁ তাৰপৰা কালি দিনটো থাকিলোঁ মই কাৰণ দিনটোত মই ৱেল্ডিং চুইলিং মাৰোঁ নে এনাইলত ৱেল্ডিং মাৰোঁ তাৰপৰা ৰাতিটো মই গধূলি সময়ত গ'লোঁ গধূলি মানে 6টা চাৰে 6টামানত গ'লোঁ 4টা বজাত গৈছিলোঁ সিহঁতক যোৱা অলপ কাটি দিলোঁ মই ৰুমত থাকি কি কৰিম বোলো যোৱাকৈ কাটি দিলোঁ তাৰপৰা 8টামান বজাত মই IPL চালোঁ IPL চালোঁ তাৰপৰা সিহঁতক পানী খাবলৈ গৈছিলোঁ আকৌ ৰাতি সিহঁতৰ ভিতৰত যিহেতু এটা কিচন ৰুমত তাই আমি IPL দি আছে 8টা চাৰে 7টাত দিয়া হ'ল টোটেল মই 8টাত গৈছোঁ পানী অকণ খাই ঠাণ্ডা পানী অকণ তাইতো ঘৰত পন্দাই আছে বোলো কি হ'ল নিতুলক ক'লোঁ তাই কি খালে তাৰপিছত মই বোলো মুখত নেমালে মোৰ মুখত এনেকৈ ভৰাই দিছোঁ জিভাত হেৰি বস্তুটো কি খালে তাই পটককৈ এম্বুলেঞ্চ মাত তাৰপৰা এম্বুলেঞ্চ নাহিলে বোলে এম্বুলেঞ্চ আহিবলৈ টাইম লাগিব তুমি হেৰি বাইকতে যাওঁ এতিয়া বাইকত তাই অকলে মাইকীজনী আহিব নোৱাৰিব নহয় মই কাৰণটো পিছফালে ধৰি আহিছোঁ না আৰু মোক অলৰেডি মোক পাতি লোৱা ভণ্টি আছিলে তাই আজি 5 বছৰ দিন হ'ল পাতি লোৱা মোৰ তাৰ ভিতৰত একো নাই ৰত্ন গগৈ মইতো এটা আলহীহে এই নিতুল নগৰীয়া জানিব যোগাযোগ কৰিছে মোৰ ঘৰত তিতাবৰ মই যোৰহাটত থাকোঁ প্ৰথমতে IGL কৈছোঁ এতিয়া এনাইলত কৰোঁ বাইকত লৈ আনিলোঁ কি কৰিব মইতো পিছফালে বহিব মাইকীজনীটো অকলে বহিব নোৱাৰোঁ সেইটোৱে প্ৰব্লেম এতিয়া নিতুলক ক'লোঁ খৰধৰলৈ গৈছে নিতুলে কৈছে বোলো এম্বুলেঞ্চ মাত পূৰা জীৱত এনেকৈ ভৰাই আহিছোঁ মই কি কৰিব ৰাস্তাটো তাৰ যদি অহা টাইমত যদি মানুহক বিপদত যদি সহায় কৰাৰ পিছত যদি মোকে এনেকৈ কয় মোক কি ক'ব বাৰু মইতো এটা কাম কৰিবলৈ আহিছোঁ মই নিতুল ইয়াতে আছে